নমস্কাৰ সকলো অসমবাসী ৰাইজক মাহৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকৰ ওচৰত এটা সৰু সাধনা লৈ আহিছোঁ, যাতে সকলোৱে এই কামটো কৰিব পাৰে বা এই সাধনাটো সকলোৱে কৰিব পাৰে। তাৰ বাবে সৰু সাধনা, 7 দিনৰ সাধনা। আৰু যদি আপোনালোকে এই সাধনাটো কৰে তেতিয়াহ'লে আপোনালোকে বহু ধৰণৰ কাম কৰিব পাৰিব, যেনেকুৱা সকলো ধৰণৰ বাধা, চাকৰি বাধা, বিবাহ বাধা, শত্ৰু দমন, ঘৰৰ অশান্তি, এনেকুৱা ধৰণৰ সকলো ধৰণৰ কাম কৰিব পাৰিব। এতিয়া আপোনালোকক গুৰুৰ মুখেৰে সাধনাটো কৈ দিম, তাৰপিছত মই মন্ত্ৰ আৰু বিধি পিছত কৈ দি আছোঁ। আপোনালোকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু ইয়াৰ পৰা লাভালাভ লওক। অনুৰোধ মৰ্মে এই বাঁহৰ সাধনা এটা দেখুৱাবলৈ গৈছোঁ। এজন সাধকে কেনেকৈ সাধন কৰে, সাধন কৰি তেওঁ কি শক্তি বা কি দেৱতাৰ আশীৰ্বাদ বা দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰে সেয়াই দেখুৱাব খুজিছোঁ। এইজোপা এজোপা বাঁহ, বাঁহো সাধাৰণ বাঁহ নহয়, জাতি বাঁহ নহয়, এইজোপা ভলুকা বাঁহ। এই ভলুকা বাঁহত সকলোৱে জানে, আমাৰ কথিত ভাষাত কোৱা হয় যে ভলুকা বাঁহত দেৱতা থাকে। হয়, দেৱতা অপদেৱতা বিভিন্ন শক্তি থাকে ভলুকা বাঁহত। ভলুকা বাঁহ কাটিবলৈ গ'লে সাধাৰণতে খৰিকটীয়াক সোধে হেনো ভলুকা বাঁহজোপাই ভায়েক ককায়েক কেইটা, অৰ্থাৎ ভলুকা বাঁহজোপাই কাটিবলৈ গ'লে ঘায়েল কৰেই কৰে। বাৰু সেয়া বাদ দি পেলাই এই বংশ সাধন, বাঁহৰ সংস্কৃত নাম হ'ল বঞ্চ। এই বঞ্চৰ পৰাই বঞ্চ মানে এইটো চাওক, নেউল এটা গুচি গৈছে এইমাত্ৰ। এখন অৰণ্য আচলতে, ক্ষমা কৰিব। বঞ্চ শব্দটোৰ পৰাই আমাৰ বংশ শব্দটো ওলাইছে। বংশ মানেই পৰিয়াল, বংশবৃদ্ধি বাঁহৰ পৰাই। বাঁহ যেনেকৈ বাঢ়ি আহে তেনেকেই বংশৰ উদাহৰণ দিয়া হৈছে। এইজোপা এজোপা ভলুকা বাঁহ বাছি লৈছিলোঁ। ভলুকা বাঁহজোপাৰ আকৌ নিৰ্দিষ্ট দুডাল বাঁহ কেৰেচিয়াকৈ কেৰ খাই থকা বাঁহ এসময়ত মানে কেইদিনমান আগতে বাছি লৈছিলোঁ। এয়া এসপ্তাহৰ এটা সাধনা পদ্ধতি। এই সাধনা পদ্ধতিটো সদায় ৰাতিপুৱা মই কৰিবলগীয়া হৈছিলে। বেলি উঠাৰ আগে আগে আহি পেলাই ইয়াত সাধনা কৰি যাওঁহি। এসপ্তাহ আগতে সূতাডাল বান্ধি থৈছিলোঁ। এতিয়া আজি এই মুহূৰ্তত সূতাডাল খুলি লৈ যাম। এই সূতাডালৰ মাহাত্ম্য এইটোৱেই যে যিকোনো ধৰণৰ গৃহ শান্তি, গৃহ ক্লেশ, তাৰপিছত ঘৰৰ ৰক্ষা, শত্ৰু স্তম্ভন, বিভিন্ন ধৰণৰ কাৰ্যসিদ্ধি কৰা হয়। এজন সাধকে কেনেকৈ কাৰ্যসিদ্ধি কৰে, আচলতে তাৰ আঁতৰত বহুকেইটা সাধনা লুকাই থাকে। সাধনা কৰাৰ পিছতহে সেয়া কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পাৰি, সেয়া কামত আহাব পাৰি। ৰাইজৰ সুবিধাৰ কাৰণে বহুতে সাধকৰ ওচৰলৈ যায়, অমুকটো অসুবিধা, তমুকটো অসুবিধাৰ কাৰণে তেওঁ সামান্য এডাল ৰছী দিয়ে বা কেঁচা কিবা পানী অকণ জাৰি দিয়ে। তাৰ মাহাত্ম্য বহুত বেছি। মই হয়তো বুজাব পৰা নাই বা দেখুৱাবও পৰা নাই এইখিনি ভালদৰে। এতিয়া মই সাধনা কৰি, এসপ্তাহ ধৰি সাধনা কৰি এই ৰছীডাল এতিয়া খুলি লৈ যাম। এই ৰছীডালৰ দ্বাৰা যিকোনো বশীকৰণ, মোহন, শত্ৰুস্তম্ভন, গৃহশান্তি, কাৰোবাৰ উপৰুৱা হাৱা বতাহৰ বাধা লাগিলে সেয়া আঁতৰাব পাৰি, মামলা মোকদ্দমাত জয়লাভ, এয়া বহুত ধৰণৰ এই ৰছীডালে কাম কৰে। এই ৰছীডাল, এই কেঁচা ৰছী এডাল, ৰঙা সূতা এডাল আমি খুলি লৈ যাম। এতিয়া মই খুলি লৈ যোৱাৰ পিছত এডাল ৰাখিম। আৰু বিভিন্ন সময়ত বিভিন্ন লোক আহে, বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। তেতিয়া সকলোৰে পদ্ধতি বেলেগ বেলেগ, ঠিক কৰাৰ, নিৰাময় কৰাৰ। অসুবিধাবোৰ বেমাৰ আজাৰেই হওক, অন্য পদ্ধতিয়ে হওক, বিচ্ছেদে হওক, বিবাহ নাই হোৱা, বিভিন্ন বাধা, চাকৰিৰ ক্ষেত্ৰত বেমাৰ আজাৰ, এই সকলোবোৰ এনেকুৱা সৰু সৰু কিছুমান সাধনা কৰি থয় এজন সাধকে। কৰি থোৱাৰ পিছত সেয়াৰে ৰাইজৰ উপকাৰ কৰে, দহৰ মংগল কৰে। এতিয়া অনুৰোধ মৰ্মে ভিডিঅ'টো বনোৱা হৈছিল। ভলুকা বাঁহত সদায় কয় যে দেৱতা উপদেৱতাসকল থাকে, কিন্তু এজন সাধকৰ কাৰণে সেয়া শক্তি আহৰণ কৰাটোৱেই আচলতে সাধনা। সেই সাধনা শক্তি আহৰণ কৰিহে দহৰ মংগল, দহৰ উপকাৰ কৰিব পাৰি। নিৰ্দিষ্টকৈ ৰাইজৰ জনাৰ মন থাকে কেনেকৈ কৰিব পাৰি, নিশ্চয় দেখুৱাম। কিন্তু যিকোনো সাধনা সহজ নহয়। আচলতে সাধনা সহজ বুলি এইকাৰণেই ক'ব নোৱাৰি, মন স্থিৰ আৰু দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। মূলতঃ সাধনা সেয়াই, যি ধ্বনি তৰংগ, শব্দ তৰংগ, দৃঢ় ইচ্ছাশক্তিৰ জোৰত, দৃঢ় ইচ্ছাশক্তিৰ বলত সাধনা সম্ভৱ হয়। গতিকে এতিয়া খুলি লৈ যাম। এই সূতাডালে দহৰ উপকাৰ কৰিব, বিভিন্ন ধৰণৰ কামত আহে। এয়া কাম বিস্তাৰিতভাৱে এদিন কম, কি কামত আহে। মুঠতে সকলোবোৰ, প্ৰায়বোৰ সমস্যাৰ সমাধান এই এনেকুৱা সৰু সৰু সাধনাৰ দ্বাৰাই কৰিব পাৰি। বৰ বেছি দীঘলীয়া সাধনা নাছিল, এসপ্তাহৰ সাধনা আছিল।
সদায় ৰাতিপুৱা সন্ধিয়া আহি সাধনা কৰিবলগীয়া আছিলে। আজি সময় হ'ল, এইডাল খুলি লৈ যাম। তাৰপিছত ইয়াৰ দ্বাৰা নিজৰ বা আনৰ ভাল কামত বা উপকাৰ কৰিব পৰা যায়। ধন্যবাদ। এতিয়া মন্ত্ৰ আৰু মই বিধিতে ক'বলৈ গৈ আছোঁ, আপোনালোক ভালকৈ শুনি লওক। ইয়াতে যিকোনো শুভ মুহূৰ্তত মানে ভাল দিন বাৰ এটা চাই, যেনেকুৱা অমাৱস্যা, পূৰ্ণিমা বা গ্ৰহণৰ দিনা আপোনালোকে এই কামটো কৰিব পাৰে। 7 দিনৰ প্ৰয়োগ। প্ৰথম যিদিনা গ্ৰহণৰ দিনা হ'ব সেইদিনাৰ পৰা আপোনালোকে আৰম্ভ কৰিব, বা পূৰ্ণিমাৰ দিনা আৰম্ভ কৰিব পাৰে, বা অমাৱস্যাৰ দিনা আপুনি আৰম্ভ কৰিব পাৰে। ৰাতিপুৱা গা পা ধুই আপোনালোকে 3ডাল ধূপকাঠি লৈ যাব, আৰু ধূপকাঠি কেইডাল এই বাহৰণিৰ ওচৰত যিডাল বাঁহত এই কামটো কৰিব বা এই সাধনাটো কৰিব, তাতে আপোনালোকে জ্বলাই দিব। জ্বলাই দি সৰু মন্ত্ৰ, বেছি ডাঙৰ মন্ত্ৰ নহয়, মই মন্ত্ৰটো স্ক্ৰীণত দি দিম, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। নম বংশদেৱ তগী ত্যাগী দেৱী কি চকী বংশ ভ্ৰাতা মাই কি চকী। এইটো আছিল মন্ত্ৰ, বেছি ডাঙৰ মন্ত্ৰ নহয়। আৰু এই মন্ত্ৰটি আপোনালোকে 108 বাৰ পাঠ কৰিলে এই দেৱী আপোনালোকৰ সন্তুষ্ট হ'ব। এই আলসনী দেৱী আপোনালোকৰ সকলো ধৰণৰ কাম কৰি দিব, যেনেকুৱা চাকৰি বাধা, বিবাহ বাধা, শত্ৰু দমন, ঘৰৰ অশান্তি, এনেকুৱা বহুত ধৰণৰ কাম আপোনালোকক পল ভৰতে কৰি দিব। এইটোৱে আছিল মন্ত্ৰ, সৰু মন্ত্ৰ, বেছি ডাঙৰ মন্ত্ৰও নহয়। এইটো ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি আপোনালোকে গা পা ধুই এই নিতৌ 7 দিন আপোনালোকে জপ কৰক। আৰু এই আলসনী দেৱী আপোনালোকৰ ওচৰত সন্মুখত থিয় হ'ব, তেতিয়া আপোনালোকে বচন ল'ব। বচনটো আপোনালোকে বান্ধি তেতিয়া আপোনালোকে ইয়াৰ পৰা লাভালাভ ল'ব পাৰিব, আপোনালোকৰ সকলো ধৰণৰ কাম কৰি দিব। যি ৰছীডালেৰে বাঢ়নি বাৰীত বান্ধা হয়, সেই ৰছীডাল আপোনালোকে ঘৰলৈ লৈ আহিব। আপোনালোকে যদি হিন্দু হয় মন্দিৰত ৰাখিব, আৰু যদি মুছলমান হয় আপোনালোকে ভালকৈ ওপৰত ৰাখি থৈ দিব। আপোনালোকৰ যেতিয়াই প্ৰয়োজন হয় বা প্ৰয়োগ কৰিব খোজে, তেতিয়া সেই ৰছীডাল আপোনালোকে লৈ যাব। যি কামত কাৰণে আপুনি লৈ যাব, সেই কামতে আপুনি ছাকচেছ হ'ব। চাকৰিৰ কাৰণে যদি আপুনি ইণ্টাৰভিউ দিব গৈছে, তেতিয়াহ'লে এই ৰছীডাল আপুনি হাতত বান্ধি কিনে লৈ গ'লে হ'ল, আপোনালোকে চাকৰিত পাছ কৰি যাব। আপোনালোকৰ কোৰ্ট মকদ্দমাত যদি জয়লাভ কৰিব বিচাৰে, তেতিয়াহ'লে এই ৰছীডাল আপুনি হাতত লৈ যাব, নিশ্চয় আপোনালোকে জয়লাভ কৰিব। এনেকুৱা ধৰণৰ সকলো ধৰণৰ কাম। কোনোবাই ল'ৰা ছোৱালী চাব আহিছে, তেতিয়া এই ৰছীডাল আপুনি হাতত বান্ধি আলহীক বস্তু দিব, তেতিয়া বিবাহ সম্পূৰ্ণ হ'ব। এনেকুৱা বহুত ধৰণৰ কাম এই ৰছীডালৰ জৰিয়তে কৰা হয়। আৰু যদি কোনোবা আপোনালোকৰ টকা পইচাৰ সমস্যা আছে, এই ৰছীডাল আপোনালোকে লগত ৰাখিব, তেতিয়াহ'লে টকা পইচা আপোনালোকে আগমন ঘটিব। এইটোৱে আছিল বিধি বিধান আৰু মন্ত্ৰ। এতিয়া যদি আমাৰ চেনেলটো নতুনকৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে থকা ঘণ্টি বটনটো দবাই দিয়ক, লাইক কৰক, কমেণ্ট কৰক, আৰু যিমান পাৰে শ্বেয়াৰ কৰক। ইয়াৰ পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। ধন্যবাদ। আৰু যদি কিবা সুধিব লগা থাকে, তেতিয়াহ'লে মোৰ পাৰ্চনেল নম্বৰত যোগাযোগ কৰিব, 9957359733। ধন্যবাদ। জয় আই অসম।